In which years Assam Legislative Assembly election did a non-Congress chief minister first lead the formation of the state government? So ayat question to ki udise je kuntu yearor Ahom Bidhan Sabhar electionot tumar non-Congress chief minister ki korisile tumar sarkar gothon korisile. So ultimately আমাৰ কোৱেশ্চনটো কি সুধিছে যে নন কংগ্ৰেছ তাৰমানে কংগ্ৰেছৰ বাহিৰৰ বেলেগ এটা পলিটিকেল পাৰ্টিয়ে অসমত প্ৰথমবাৰৰ বাবে কেতিয়া চৰকাৰ গঠন কৰিছিলে আমি যদি নামটো চাওঁ আমি এটা নাম কি পাওঁ যে প্ৰথম গৰাকী নন কংগ্ৰেছী চিফ মিনিষ্টাৰ অফ আসাম আমি কাৰ কথা কওঁ গোলাপ বৰবৰা So Golab Borbora ki asile first non-Congressy chief minister of Assam. Teneke ko eta amak yate hudise kuntu yarot tumar Golab Borbora tumar ki korisile sarkar gothon korisile. Answer to ki hobo? Answer B. B hobo ne? B ki ase 1966, 1972, 1976, 1978. Yate swa B nohoy. B to tumar ekhini homoyot tumar kun asile? Kune gothon korisile? Sharat Chandra Sinha teu asile yaleke teue asile Sharat Chandra Sinha ki asile chief minister asile aru during that tumar ei period ot tumar ki hoisile eta jodi ko moi emergency ঘোষণা হৈছিলে মনত আছে আৰু এই emergency এইটো হয়তো মই আগতে বুজাইছিলো বহুত কেইবাৰ এই ইমাৰ্জেন্সিৰ সময়ত আমি যদি চাও হেখিনি সময়ত সেন্টাৰটো তোমাৰ কংগ্ৰেছে আছিল তাৰ মানে ইন্দিৰা গান্ধী চৰকাৰ আছিল আৰু হেখিনি সময়ত তোমাৰ যিখিনি তোমাৰ সাধাৰণ জনতাৰ ওপৰত যিমানখিনি আছিল ফান্ডামেন্টাল ৰাইটস গুটেইখিনি ইনক্লুডিং আৰ্টিকল 19 সব কাৰ্টেল হৈ গৈছিল সো এনেকুৱাকে তোমাৰ কি কৰা হৈছিল বাকি যিমানখিনি পলিটিক্যাল পাৰ্টি আছিল লেফট উইং ৰাইট উইং সব মিলি পেলাই কি কৰিছিল ভাবিছিল যে আমি কি কৰো কংগ্ৰেছক হৰুৱাও ঠিক তেনেকুৱাকে তোমাৰ 1977 ৰ যেটো লোকসভাৰ ইলেকশন আছিল তাত তোমাৰ কি কৰিছিল সেন্টাৰটো হেতু ইলেকশনত তোমাৰ নন কংগ্ৰেছ তা মানে নন কংগ্ৰেছী মানে জনতা সৰকাৰ এই জনতা পাৰ্টিটো কোন আছিল জনতা পাৰ্টি গঠন হৈছিল জনতা পাৰ্টি তোমাৰ কোয়ালিশন জনতা পাৰ্টি লেফট উইং ৰাইট উইং গুটে আহিছিল ইয়াতে জনসংঘ পলিটিক্যাল পাৰ্টিৰ মেম্বাৰো যোগ দিছিল তেনেকুৱাকে তোমাৰ 1977 ত সেন্টাৰত তোমাৰ কি কৰিছিল সৰকাৰ গঠন কৰিছিল যোনটোত আমি মৰাৰজি দেশাই প্ৰথম নন কংগ্ৰেছী প্ৰাইম মিনিষ্টাৰ বুলি কওঁ ঠিক তেনেকুৱাকে আমাৰ অসমত যেটো তোমাৰ বিধান সভাৰ ইলেকশন হ'ব হেতুটো তোমাৰ কি হয় এই জনটো জনতা পাৰ্টি আছিল এই জনতা পাৰ্টিয়ে সৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হয় আৰু কাৰ আন্ডাৰত গোলাপ বৰবৰা তেওঁৰ নেতৃত্বত